আমি উন্নয়নৰ স্বাৰ্থত শিক্ষা বিভাগতে হওক লাগিলে আমাৰ চিকিৎসা বিজ্ঞান হেৰিয়াতে হওক লাগিলে সকলো ক্ষেত্ৰত আমি উন্নয়ন বিচাৰোঁ আৰু ল'ৰা ছোৱালীবিলাক যে সংস্থাপন হৈছে এইটো এটা বহুত ডাঙৰ কাম হৈছে নিবনুৱা সমস্যা দূৰ হোৱাটো আটাইতকৈ মানে জৰুৰী আমাৰ দেই সেইকাৰণে তাৰ স্বাৰ্থতে আমি ভোট প্ৰদান কৰিছোঁ আজি আমি অসম আৰু যোৰহাটৰ উন্নয়নৰ স্বাৰ্থত ভোট দিছোঁ সুৰক্ষিত অসমৰ স্বাৰ্থত ভোট দিছোঁ উন্নয়ন বিকাশ আৰু সুৰক্ষিত এখন অসমৰ স্বাৰ্থতে মই নিজৰ ভোটদান আজি কৰিলোঁ সেইটোৱে আশা কৰিছোঁ যে যি স্বাৰ্থত মই ভোটদান কৰিছোঁ সেইটো যেন সফল হয় আমাৰ যোৰহাটখন সৰ্বাংগ সুন্দৰভাৱে উন্নতি হোৱাটো বিচাৰোঁ আৰু উন্নতি হৈছে আগলৈও এনেকৈ ধুনীয়াকৈ হৈ যাওক ভাল ধৰণে আৰু ডাঙৰ কথা হৈছে এটা মই ক'ম কিন্তু এটা কথা যে আমাক নতুন উদ্যোগ লাগে আমাৰ অসমত কেঁচা সামগ্ৰী ধেৰ আছে গতিকে তেনেকুৱা সামগ্ৰী যেতিয়া আছে আমাৰ যেতিয়া নতুন উদ্যোগ গঢ়িব তেতিয়া আমাৰ এমপ্লয়মেণ্টবিলাক বহুত কমিব আৰু উন্নতি হওক এনেকৈয়ে যাওক মই সদায় সেইটোকে বিচাৰোঁ আৰু ৰাইজৰ উন্নতিয়ে আমাৰ উন্নতি আমাকতো ব্যক্তিগতভাৱে একো দিব নালাগে কিন্তু ৰাইজৰ যেতিয়া উন্নতি হ'ব আমাৰ যোৰহাটখন যেতিয়া উন্নতি হৈ যাব আমি তেতিয়া মূৰ দাঙি কথা ক'ব পাৰিম আমি সদায় উন্নয়নেই বিচাৰোঁ মানে সৰুৰ পৰা ডাঙৰলৈকে বা ৰাস্তা পথ শিক্ষা এইবিলাক ক্ষেত্ৰৰ উন্নয়নটোৱে আমাৰ কাম্য চবৰে মানে আমাৰ সমাজৰ উন্নয়ন হ'লে আমাৰ দেশৰ উন্নতি হ'ব সেইটোৱে আৰু ভোটটো দিছোঁ এইকাৰণে যে যোগ্য প্ৰাৰ্থী এজন আহক দেশখন অকণমান ভাললৈ যাওক আইন ব্যৱস্থাৰ পৰা আৰম্ভ কৰি খিলঞ্জীয়া মানুহখিনিয়ে যাতে অকণমান সুৰক্ষা পায় ভাল হওক বস্তু বাহানিৰ পৰা আৰম্ভ কৰি যিখিনি আমি চাফা কৰি আছোঁ সেইখিনিও যাতে অকণমান ভাললৈ আহক আৰু যোগ্য ব্যক্তি এজনে নিৰ্বাচন হৈ অহাটো ভাল পাওঁ অসমৰ পৰিস্থিতি বৰ এটা হেৰি নহয় কালি যিবিলাক টিভিত দেখিছোঁ বাহিৰৰ পৰা যেনেকৈ মানুহে ভোট দিবলৈ আহিছে এইবাৰ যদি মানুহ সজাগ নহয় বহুত মানে আমাৰ জেনেৰেশ্যনটো যাবগৈ আৰু 3-4টা জেনেৰেশ্যনৰ পাছত অসমৰ পৰিস্থিতি কি হ'ব কিন্তু ভাবিয়ে ভয় লাগিছে আমাৰ ল'ৰা ছোৱালী মানে সেইকাৰণে আহি পেলাই ভোটটো দিবলৈ মানে আহিছোঁ আৰু অসমৰ সুৰক্ষাটো বৰ মানে আমাৰ আমি যিখিনি খিলঞ্জীয়া মানুহ যিখিনি আমাৰ পুৰণা আমাৰ যিবোৰ মানুহ আছে চব সেই মানুহখিনি কিন্তু মানে অসমীয়া মানুহৰ কি হৈছে আজি লাহে লাহে দেখিছোঁ যে আমাৰ প্ৰত্যেক মানুহৰ দেখোন এটা ল'ৰা ছোৱালীয়ে তেনেকৈ যদি থকা হয় আফটাৰ মানে আৰু 5টামান জেনেৰেশ্যনৰ পাছত মানে এটা অংক আছে তাৰমানে ধৰি লওক 2জন আছিলে এজন হ'ল এনেকৈ গৈ লাষ্টত দেখিব যে আমাৰ সঁচাকৈ বহুত মানে চিন্তনীয় বিষয় তাৰমানে উন্নতি হওক ভাল হওক সেইটোৱে কাৰণেই দিওঁ আৰু নেকি আৰু আমাৰ সেইটোৱে ভাল লাগে দেশখন যাতে ভাল হয় সেইটোৱে আমাক এখন নিকা চৰকাৰ লাগে বিকশিত অসম আৰু প্ৰগতিশীল অসমৰ স্বাৰ্থত মই ভোটদান সাব্যস্ত কৰিছোঁ যোৰহাটত বিগত সময়ত বহুত উন্নয়ন হৈছে আপুনি লাচিত মৈদাম স্বৰাজ উদ্যান ইফালে আমাৰ ফ্লাইঅভাৰ মানে বিভিন্ন ধৰণৰ বহুত ৰাস্তা পদূলি ক'বলৈ আৰু মানে বহুত গতিকে আমি এই ধাৰা অব্যাহত ৰাখিবৰ কাৰণে এই চৰকাৰক আমি ভোটদান সাব্যস্ত কৰিছোঁ আজি আমি ভোট প্ৰদান কৰিলোঁ অসমত যিহেতু বিকাশৰ এক অবিৰত যাত্ৰা বৈ গৈছে আমি নৱপ্ৰজন্ম হিচাপে আমি এই যিটো আমাৰ অবিৰত যিটো বিকাশৰ যাত্ৰা হৈছে আমিও ভাবোঁ যে যোৰহাটৰ যিটো এটা তীব্ৰগতি যিটো উন্নয়নৰ যাৰা হৈছে আমি উন্নয়নৰ পক্ষত আমি ভোট দিছোঁ আৰু খিলঞ্জীয়া সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসমীয়া ৰাইজসকলে ওলাই আহিছে মাৰ বান্ধি ওলাই আহিছে ভোট দিছে আমিও ভোট দিছোঁ